Hello friends, welcome to a new class. আজি আৰম্ভ কৰিবলৈ গৈ আছোঁ BTR গ্ৰেড 3 হায়াৰ ছেকেণ্ডাৰী লেভেলৰ বাবে এখন মুক টেষ্ট য'ত টোটেল 50টা জেনেৰেল ষ্টাডিজৰ কুৱেশ্যন থাকিব। কুৱেশ্যনবোৰ বৰ গুৰুত্বপূৰ্ণ হয় আৰু চাব এনেধৰণৰ প্ৰশ্নই এক্সামত আহিব। আৰু যদি এই ক্লাছৰ PDF সমূহ পাব বিচাৰে তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'বা। চেনেলৰ লিংকটো ডেছক্ৰিপশ্যন বক্স অথবা কমেণ্ট বক্সত দি দিয়া হ'ব। আৰু এটা কথা ক'ব বিচাৰোঁ, এই ইউটিউব চেনেলটোত সদায় মুক টেষ্ট পাব, সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। তো ব'লা আজিৰ ক্লাছলৈ। ফাৰ্ষ্ট কুৱেশ্যন, মই এটা কথা ক'ব বিচাৰোঁ, এইখিনিতে এই ক্লাছটোত টোটেল 50টা কুৱেশ্যন আছে। ইয়াৰে 13টা পলিটিৰ, 17টা জিঅ'গ্ৰাফীৰ, 10টা ইণ্ডিয়ান হিষ্ট্ৰী আৰু 10টা কাৰেণ্ট এফেয়াৰ্ছ। তো ব'লক ফাৰ্ষ্ট কুৱেশ্যন। হু কেন ৰিমুভ দ্য চিফ জাষ্টিছ অফ ইণ্ডিয়া? ভাৰতৰ মুখ্য ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে? এইটো কাৰেক্ট অপশ্যন হ'ব এ, পাৰ্লিয়ামেণ্ট বাই ৰিজলিউশ্যন। চিফ জাষ্টিছক অপসাৰণ কৰিবলৈ হ'লে বিশেষ প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগে। সেইটোক অপসাৰণ কৰা প্ৰক্ৰিয়াটোক মহাভিযোগ প্ৰস্তাৱ অনা বুলি কয় পাৰ্লিয়ামেণ্টত। নেক্সট কুৱেশ্যন, হু ইজ দ্য চিফ এক্সিকিউটিভ হেড অফ এ ষ্টেট? এখন ৰাজ্যৰ মুখ্য কাৰ্যবাহী মুৰব্বী কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, গভৰ্ণৰ। তেওঁ মুখ্য কাৰ্যবাহী যদিও হয়, তেওঁ নমিনেল হয়, নামমাত্ৰ, কিন্তু ৰিয়েল হেড কোন হয়? চিফ মিনিষ্টাৰ। নেক্সট, হুইচ টাইপ অফ পাৰ্লিয়ামেণ্টাৰী কুৱেশ্যন ৰিকুৱায়াৰ আ ৰিটেন এনচাৰ? কোন ধৰণৰ সংসদীয় প্ৰশ্নৰ লিখিত উত্তৰৰ প্ৰয়োজন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, আনষ্টেটাৰ্ড কুৱেশ্যনছ। ষ্টেটাৰ্ড কুৱেশ্যনৰ বাবে লিখিত নহয়, অৰেল এনচাৰ দিব লাগে, অৰেল এনচাৰ। আৰু আনষ্টেটাৰ্ডৰ বাবে লিখিত ৰিটেন এনচাৰ দিব লাগে। নেক্সট, হুইচ এমেণ্ডমেণ্ট ৰিষ্ট'ৰ্ড জুডিচিয়েল ৰিভিউ পাৱাৰ পোষ্ট 42nd এমেণ্ডমেণ্ট? 42nd এমেণ্ডমেণ্টত জুডিচিয়েলৰ যিসমূহ ক্ষমতা কৰ্তন কৰা হৈছিল, সেই ক্ষমতাসমূহ কোনটো সংশোধনীৰ মতে আকৌ ঘূৰাই অনা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 43rd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট। 42nd এমেণ্ডমেণ্ট এক্ট মতে জুডিচিয়েল ৰিভিউ পাৱাৰটো একেবাৰে ক্ষমতাহীন কৰি দিয়া হৈছিল, কিন্তু পিছৰ পৰ্যায়ত আকৌ ৰিষ্ট'ৰ কৰা হৈছিল ক্ষমতাখিনি কোৰ্টৰ। নেক্সট, হুইচ প্ৰেচিডেণ্ট হেড ৰিপ্ৰেজেণ্টেড ইণ্ডিয়া এট ইউনেস্কো? কোনজন ৰাষ্ট্ৰপতিয়ে ইউনেস্কোত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট, এ বিল পেণ্ডিং অনলি ইন ৰাজ্যসভা বাট নট পাছড বাই লোকসভা ডাজ ইট লেপছ ইফ লোকসভা ডিজলভছ? কেৱল ৰাজ্যসভাত বিচাৰাধীন হৈ থকা কিন্তু লোকসভাৰ দ্বাৰা গৃহীত নোহোৱা এখন বিধেয়ক লোকসভা ভংগ হ'লে সেই বিধেয়কৰ ম্যাদ হ'বনে? ইয়াৰ কাৰেক্ট অপশ্যন নহয়। নেক্সট, দ্য এমব্লেম অফ উত্তৰ প্ৰদেশ ডাজ নট শ্ব' হুইচ? তো চাব, এমব্লেমটো চাব লাগিব আপুনি, চাব ফিছটো এমব্লেমত আছে, এৰ'টো আছে, বৌটো আছে, কিন্তু শ্বনটো নাই। কাৰেক্ট অপশ্যন বি। নেক্সট, হুইচ অফ দ্য ফলোয়িং আৰ্টিকেলছ ডিলছ উইথ ফাইনেন্স কমিশ্যন? তলৰ কোনটো প্ৰবন্ধত বিত্তীয় আয়োগৰ বিষয়ে আলোচনা কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব আৰ্টিকল 280, কাৰেক্ট অপশ্যন বি। এইটো চাব, বৰ্তমান 16th ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন কোন জানেনে? কাৰেক্ট অপশ্যন হ'ব অৰবিন্দ পানাগাৰিয়া, 60th ফাইনেন্স কমিশ্যনৰ চেয়াৰমেন হয়। নেক্সট, দ্য ভাইচ প্ৰেচিডেণ্ট হল্ড অফিচ ফৰ হাউ লং? উপৰাষ্ট্ৰপতি কিমান দিনলৈ কাৰ্যভাৰ গ্ৰহণ কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 5 বছৰৰ বাবে। নেক্সট, হু এপইণ্টছ দ্য গভৰ্ণৰ অফ আ ষ্টেট? ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, প্ৰেচিডেণ্ট। ৰাষ্ট্ৰপতিয়ে ৰাজ্যপালক নিযুক্তি দিয়ে 5 বছৰৰ বাবে। নেক্সট, হুইচ আৰ্টিকল এলাউজ দ্য প্ৰেচিডেণ্ট টু ডিক্লেয়াৰ আ ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি? কোনটো অনুচ্ছেদে ৰাষ্ট্ৰপতিক আৰ্থিক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ অনুমতি দিয়ে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব 360। কিন্তু এতিয়ালৈ ভাৰতবৰ্ষত এবাৰো ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি লাগু হোৱা নাই। 1952ত কি হয়? নেশ্যনেল ইমাৰ্জেঞ্চি। 356ত কি হয়? ষ্টেট ইমাৰ্জেঞ্চি। নেক্সট, দ্য প্ৰাইম মিনিষ্টাৰ ইজ এপইণ্টেড বাই হোম? প্ৰধানমন্ত্ৰীক কোনে নিযুক্তি দিয়ে? প্ৰধানমন্ত্ৰীক নিযুক্তি দিয়ে ৰাষ্ট্ৰপতিয়ে। কাৰেক্ট অপশ্যন বি, প্ৰেচিডেণ্ট। নেক্সট, হু এডমিনিষ্ট্ৰেয়াৰ্ড ওথ টু দ্য প্ৰেচিডেণ্ট? ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, চিফ জাষ্টিছ অফ ইণ্ডিয়া। ভাৰতৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত গ্ৰহণ পাঠ কৰায়। আকৌ চিফ জাষ্টিছ অফ ইণ্ডিয়াক কোনে শপত পাঠ কৰায়? এইটো হ'ব ৰাষ্ট্ৰপতি।
নেক্সট, হুইচ ষ্টেট হেজ দ্য হায়েষ্ট পাৰ্চেণ্টেজ অফ ফৰেষ্ট? কোনখন ৰাজ্যত সৰ্বাধিক শতকৰা বনাঞ্চল আছে? পাৰ্চেণ্টেজ ৱাইজ কোনটো ৰাজ্যত সৰ্বাধিক আছে বনাঞ্চল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, মিজোৰাম। আকৌ কোনো পাৰ্চেণ্ট নাথাকিলে ডাইৰেক্ট হায়েষ্ট ফৰেষ্ট এৰিয়া ক'ত আছে, তেতিয়াহ'লে মধ্যপ্ৰদেশ। নেক্সট, হুইচ ষ্টেট হেজ দ্য হায়েষ্ট ইণ্টাৰনেশ্যনেল লেণ্ড বাউণ্ডাৰী? কোনখন ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় ভূমিৰ সৰ্বোচ্চ সীমা আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, ৱেষ্ট বেংগল। কাৰ লগত? বাংলাদেশৰ লগত। নেক্সট, হুইচ লেক লাইজ অন দ্য ইণ্ডিয়া চাইনা বৰ্ডাৰ? ভাৰতৰ চীন সীমান্তত কোনটো হ্ৰদ পৰি আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, পংগংছ লেক। এইটো ক'ত আছে? লাডাখ ৰিজনত আছে। নেক্সট, কাইগা এটমিক পাৱাৰ ষ্টেচন ইজ ইন হুইচ ষ্টেট? কাইগা পাৰমাণৱিক শক্তি কেন্দ্ৰ কোনখন অৱস্থাত আছে? চৰি, ট্ৰান্সলেশ্যনবিলাক অলপ গুগল ট্ৰান্সলেশ্যন কৰোঁতে ভুল হৈ আছে। ইয়াৰ কাৰেক্ট অপশ্যন ক'ত আছে? কাইগা এটমিক পাৱাৰ ষ্টেচনটো কোনটো ৰাজ্যত আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, কৰ্ণাটকাত। নেক্সট, হোৱাট মিনাৰেল ইজ মাংগাৰ ডিষ্ট্ৰিক্ট নন ফৰ? এইটো জানা, মাংগাৰ ডিষ্ট্ৰিক্ট ক'ত আছে? বিহাৰত। আৰু এইটো আমি লাইমষ্টোনৰ বাবে জানো, চূণশিলৰ বাবে বিখ্যাত হয় লাইমষ্টোন। নেক্সট, হুইচ ষ্টেট ডাজ নট বৰ্ডাৰ উইথ ম্যানমাৰ? কোনখন ৰাজ্য ম্যানমাৰৰ সৈতে সীমা নাই? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ছিকিম, কাৰণ ছিকিমটো ওপৰত আছে, নৰ্থ ইষ্টৰ লগত লাগি থকা নাই, যদিও ম্যানমাৰৰ লগত অসমৰ সীমা ভাগ বতৰা নকৰে। নেক্সট, হুইচ ইজ এ খাৰিফ ক্ৰপ? কোনটো খাৰিফ শস্য হয়? ইয়াত চাব, খাৰিফ ক্ৰপটো কি হয়, যে খাৰিফ ক্ৰপটো মনচুনৰ সময়ত হয়, বাৰিষা কালত যিটো হয় এইটো খাৰিফ ক্ৰপ বুলি কয়। যেনে কটন, ধান, মাইজ এইসমূহ খাৰিফ শস্য বুলি কোৱা হয়। কটনটো আছে, কাৰেক্ট অপশ্যন কটন। আকৌ আপোনাৰ ৰবি শস্যটো চাব, ৰবি শস্যটো কেতিয়া হয়? ৰবি শস্যটো হয় উইণ্টাৰৰ সময়ত, উদাহৰণস্বৰূপে ৱেট, বাৰ্লি, গ্ৰাম এইসমূহ ৰবি শস্য হয়। নেক্সট, জজিলা ইজ ইন হুইচ মাউণ্টেইন ৰেঞ্জ? জজিলা কোনটো পৰ্বতমালাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, জাস্কাৰ। জজিলাটো গ্ৰেটাৰ হিমালয়ান ৰেঞ্জত অৱস্থিত। গ্ৰেটাৰ হিমালয়ান ৰেঞ্জৰ জাস্কাৰ ৰেঞ্জত অৱস্থিত। ক'ত জাস্কাৰ ৰেঞ্জটো কোনখিনিত আছে? তো আছে লাডাখত, লাডাখ এৰিয়াত পৰে। নেক্সট, বৰাক ভেলী লাইজ ইন হুইচ পাৰ্ট অফ আছাম? বৰাক উপত্যকা অসমৰ কোনটো অংশত অৱস্থিত? নৰ্থ, চাউথ, ইষ্ট, নন? চাউথত, দক্ষিণত অৱস্থিত। নেক্সট, হুইচ চিটি ইজ ন'ন এজ ইণ্ডিয়াছ ডায়মণ্ড চিটি? কোনখন চহৰ ভাৰতৰ হীৰাৰ চহৰ বুলি জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, চুৰাট। ইয়াত ডায়মণ্ড কাটিংসমূহ ইণ্ডাষ্ট্ৰী ইয়াতে আছে, চুৰাটত। নেক্সট, দ্য ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপ ৰোড কানেক্টছ ইণ্ডিয়া উইথ ম্যানমাৰ ভিয়া হুইচ ষ্টেট? ভাৰত ম্যানমাৰৰ বন্ধুত্বৰ পথে কোনখন ৰাজ্যৰ মাজেৰে ভাৰতক ম্যানমাৰৰ সৈতে সংযোগ কৰে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, মণিপুৰ। নেক্সট, দ্য ইষ্ট ৱেষ্ট কৰিডৰ কানেক্ট হুইচ চিটি? এইটো জানে, ইষ্ট ৱেষ্ট কৰিডৰটো এইটো ইণ্ডিয়াৰ ইষ্ট ৱেষ্ট কৰিডৰ। ইয়াত আছে শিলচৰ অসমত, আৰু ইয়াত আছে পোৰবন্দৰ গুজৰাট। কাৰেক্ট অপশ্যন হ'ব এ, শিলচৰ টু পোৰবন্দৰ। নেক্সট, জাৱাৰ মাইন্স আৰ ইন হুইচ ষ্টেট? জাৱাৰ খনি কোন ৰাজ্যত আছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব এ, ৰাজস্থান। জাৱাৰ মাইনটো কিহৰ বাবে বিখ্যাত জানে? এইটো বিখ্যাত হয় জিংক আৰু লিড মাইনিঙৰ বাবে। জিংক এণ্ড লিড মাইনিঙৰ বাবে বিখ্যাত হয়, ৰাজস্থানত অৱস্থিত। নেক্সট, হুইচ ছইল ইজ প্ৰিডমিনেণ্ট ইন ৰাৰ ৰিজিয়ন অফ ৱেষ্ট? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ৰেড ছইল, অপশ্যন বি। নেক্সট, টেৰী ডেম ইজ বিল্ড অন হুইচ ৰিভাৰ? কোনখন নদীত টেৰী বান্ধ নিৰ্মাণ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ভাগীৰথীত। ভাগীৰথী কোনটো ৰাজ্যত আছে? উত্তৰাখণ্ড। নেক্সট, হুইচ কজ উইণ্টাৰ ৰেইন ইন নৰ্থ ইণ্ডিয়া? উত্তৰ ভাৰতৰ শীতকালীন বৰষুণৰ কাৰণ কি? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ। উত্তৰ ভাৰতত যে উইণ্টাৰত যিটো বৰষুণ হয় ঠাণ্ডাৰ সময়ত, সেইটো মেইন কাৰণ হ'ল ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ। নেক্সট, হুইচ ইজ ইণ্ডিয়াছ লাৰ্জেষ্ট ফিজিঅ'গ্ৰাফিক ইউনিট বাই এৰিয়া? ক্ষেত্ৰফল অনুসৰি ভাৰতৰ সৰ্ববৃহৎ ভৌতিক একক কোনটো? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, ঢাকান প্লেটো। ঢাকান প্লেটো
ৱেষ্ট এণ্ড চাউথ ইণ্ডিয়াত সামৰি লয়। ৱেষ্ট এণ্ড চাউথ ইণ্ডিয়াক সামৰি লয়। চাব, মহাৰাষ্ট্ৰ পৰে, তেলেংগানা, তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, কেৰেলা। ইয়াৰ উপৰিও কি হয়, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডৰ কিছু এৰিয়াও এইটো এৰিয়াৰ আণ্ডাৰত আহে। নেক্সট, হু ৱাজ দ্য ফাউণ্ডাৰ অফ গুপ্তা ডাইনেষ্টি? গুপ্ত বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চন্দ্ৰগুপ্ত 1। নেক্সট, কমিশ্যন অন মুজাফৰনগৰ ৰায়ট ৱাজ হেডেড বাই? মুজাফৰনগৰ দাংগা বুলি ৰায়টৰ ওপৰত আয়োগৰ নেতৃত্ব আছিল, কোন আছিল? ইয়াৰ জাষ্টিছ বিষ্ণু সাহাই। কমিশ্যনটো কেতিয়া গঠন কৰা হৈছিল? 2013ত। নেক্সট, হুৱেৰ ইজ দ্য হিমালয়ান মাউণ্টেইনিং ইনষ্টিটিউট লোকেটেড? হিমালয়ৰ পৰ্বতৰোহণ প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, দাৰ্জিলিং। দাৰ্জিলিং ক'ত অৱস্থিত? ৱেষ্ট বেংগল। নেক্সট, ষ্টোন এজ পিপল ফাৰ্ষ্ট ডমেষ্টিকেটেড হুইচ? শিলৰ যুগৰ মানুহে প্ৰথমে কোনটো পোহনীয়া কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ডগ। প্ৰথমতে ডগ আৰু গট ছাগলী আছিল, তাৰ পিছত ভেড়া আৰু অন্যান্য জীৱ জন্তু পোহনীয়া কৰিবলৈ ষ্টাৰ্ট কৰিছিল। নেক্সট, গোৱা ৱাজ আণ্ডাৰ দ্য কণ্ট্ৰল অফ হুইচ কোম্পানী? গোৱা কোনটো কোম্পানীৰ নিয়ন্ত্ৰণত আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, পৰ্তুগীজ। গোৱা টিল 1961 লৈকে পৰ্তুগীজসকলে শাসন কৰি আছিল। 1961ৰ পৰাই ইণ্ডিয়ান ইউনিয়নত যোগ হয়। আৰু ইণ্ডিয়ান ইউনিয়নত যোগৰ বাবে ভাৰত চৰকাৰে এখন অপাৰেশ্যন চলাইছিল, নাম আছিল অপাৰেশ্যন বিজয়। নেক্সট, হুইচ প্ৰেচিডেণ্ট অফ দ্য ৰিপাব্লিক অফ ইণ্ডিয়া? ভাৰত গণৰাজ্যৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন ডি, ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট, গ্ৰেটেষ্ট বুদ্ধিষ্ট কমেণ্টেটৰ ৱাজ? বৌদ্ধ ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ মন্তব্যকাৰী কোন আছিল? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অশ্বঘোষা। অশ্বঘোষ আছিল গ্ৰেটেষ্ট কমেণ্টেটৰ অফ বুদ্ধিজিম। নেক্সট, হু ৱাজ নট পাৰ্ট অফ ভক্তি মুভমেণ্ট? ভক্তি মুভমেণ্টৰ কোন নাছিল, অংশ নাছিল? আচাৰ্য নাছিল, গুৰু নানক আছিল, ৰামানন্দ আছিল, কবিৰ আছিল। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব শংকৰ আছিল। গুৰু নানক আছিল শিখজিমৰ ফাউণ্ডাৰ। অফ শিখজিম, শিখ ধৰ্মৰ প্ৰৱৰ্তক আছিল গুৰু নানক। নেক্সট, হোৱাই ইজ 1952 ইম্পৰ্টেণ্ট ইন ইণ্ডিয়ান হিষ্ট্ৰী? 1952 চন ভাৰতৰ ইতিহাসত কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন। কেতিয়া হৈছিল? 1951-52ত ফাৰ্ষ্ট জেনেৰেল ইলেকশ্যন হৈছিল ভাৰতবৰ্ষত। নেক্সট, চৰকাৰীয়া কমিশ্যন ৰিকমেণ্ডেড হুইচ অফ দ্য ফলোইং? চৰকাৰী আয়োগে তলৰ কোনটোক পৰামৰ্শ দিছিল? চৰকাৰীয়া কমিশ্যন 1983 চনত গঠন কৰা হৈছিল। আৰু কিয় কৰা হৈছিল? ইয়াৰ মূল উদ্দেশ্য হৈছে চেণ্ট্ৰেল ষ্টেট ৰিলেশ্যন সম্পৰ্কে আলোচনা কৰা। নেক্সট, হুইচ নেশ্যন ডেভেলপ দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট ডিপ চি ৰেডাৰ? কোনটো ৰাষ্ট্ৰই বিশ্বৰ প্ৰথম গভীৰ সাগৰীয় ৰেডাৰ গঢ়ি তুলিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, চাইনা। ৰিচেণ্টলি 2025ত এইটো সম্পন্ন কৰিছে। নেক্সট, ইন্দিৰাম্মা আত্মীয় ভৰসা স্কিম লঞ্চড ইন হুইচ ষ্টেট? ইন্দিৰাম্মা আত্মীয় ভৰসা আঁচনি কোন ৰাজ্যত আৰম্ভ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব তেলেংগানা, বি। এই আঁচনিৰ বাবে কি আছিল? 12,000 টকাকে প্ৰত্যেক বছৰতে ভূমিহীন কৃষক ও যিসকল ভূমিহীন কৃষি কৰ্মীক আছে তেওঁলোকক দিয়া হ'ব। কিমানকে? 12,000 প্ৰতি বছৰে। নেক্সট, যোগী আদিত্যনাথ ইজ দ্য চিফ মিনিষ্টাৰ অফ হুইচ ষ্টেট? যোগী আদিত্যনাথ কোন ৰাজ্যৰ মুখ্যমন্ত্ৰী? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব, আমি সকলোৱে জানো, চি, কাৰেক্ট অপশ্যন চি। যোগী আদিত্যনাথ হৈছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী। নেক্সট, হু ইনগ্ৰেটেড মন্থন হেণ্ডলুম কনক্লেভ? কোনে উদ্বোধন কৰিলে মন্থন হেণ্ডলুম কনক্লেভ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, গিৰিৰাজ সিং। নেক্সট, হাউ মেনি পদ্মা বিভূষণ ৰিচিপিয়েণ্ট ইন 2025? 2025 চনত পদ্ম বিভূষণ কিমানজনে লাভ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, 7। 7জনক পদ্ম বিভূষণ দিয়া হৈছে। মনত ৰাখিব, এজন বিদেশীক দিয়া হৈছে। এই বিদেশীজন কোন হয়? জাপানৰ হয়, নাম হ'ল
উচুমু উচুমু সুজুকি। উচুমু সুজুকি। নেক্সট, ইণ্ডিয়াছ নিউ এম্বেচাডাৰ জিতেন্দ্ৰ পাল সিং পোষ্টেড হুৱেৰ। ভাৰতৰ নতুন ৰাষ্ট্ৰদূত জিতেন্দ্ৰ পাল সিং ক'ত পোষ্ট হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ইজৰাইলত। নেক্সট, হুইচ চিটি উইল হোষ্ট AI একশ্যন ছামিট 2025? 2025 চনত কোন চহৰত অনুষ্ঠিত হ'ব AI একশ্যন ছামিট? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, পেৰিছ চহৰত। অলৰেডি হৈ গৈছে কিবা জানুৱাৰী या ফেব্ৰুৱাৰী 2025। নেক্সট, চেন্ট্ৰেল ছাছপেক্ট ৰেজিষ্ট্ৰি ডেভেলপড বাই, কেন্দ্ৰীয় সন্দেহযুক্ত পঞ্জীয়ন বিকাশৰ দ্বাৰা, কাৰ দ্বাৰা ডেভেলপ কৰা হৈছে, বিকাশ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব বি, ইণ্ডিয়ান চাইবাৰ ক্ৰাইম চেণ্টাৰ AI4। নেক্সট, শিখ কাহাৰ্ট 3.0 ওমেন ষ্টাৰ্টআপ ইনিচিয়েটিভ বাই হুইচ ষ্টেট? ষ্টাৰ্টআপ পদক্ষেপ কোনখন ৰাজ্যৰ দ্বাৰা আৰম্ভ কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব চি, পাঞ্জাৱ। এই আঁচনিত কি কোৱা হৈছে? ওমেনসকলক স্পেচিয়েল সাহায্য কৰা হ'ব ষ্টাৰ্টআপ ষ্টাব্লিছ কৰাৰ ক্ষেত্ৰত। নেক্সট এণ্ড লাষ্ট অফ টুডেজ ছেশ্যন, হুইচ ইজ দ্য প্ৰেজেণ্ট এডুকেশ্যন মিনিষ্টাৰ অফ ইণ্ডিয়া? ভাৰতৰ বৰ্তমান শিক্ষামন্ত্ৰী কোন? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব ধৰ্মেন্দ্ৰ প্ৰধান। চ' আজি ইমানে আছিল ক্লাছটো। ইয়াত আকৌ ক'ব বিচাৰোঁ, যদি PDF টো মোৰ পাব বিচাৰে ক্লাছৰ, তেতিয়াহ'লে টেলিগ্ৰাম চেনেলটোত জইন হৈ ল'ব। আৰু এইটো ইউটিউব চেনেলত সদায় মক টেষ্ট পাই থাকিব, সেয়ে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। থেংক ইউ।